এভৰিৱান চ' ৰাতিপুৱা উঠিলোঁ গাইজ চ' তাৰ পাছতে মোক যোনে যোনে ইমানেই মৰম কৰে লাইক কমেণ্ট কৰে চ' তেওঁলোকৰ বাবে ধুনীয়া এটা ফুলকবি গাইজ ধেমালি কৰিছোঁ চব্জি বনাব মায়ে যিহেতু আৰু ইয়াতে খাই লৈছোঁ মই ড্ৰাই কেক আৰু আজি ভাবিছোঁ মই মানে চুলিটো ধুম বুলি আৰু চুলি ধুম বুলি ভাবোঁতে ইমানেই ৱেডাৰটো ইমানেই বেছি ঠাণ্ডা দিছে নহয় কিয়া হগা গাইজ যেন তেন মই চুলি ধুলোঁ বহুতে বেছি ঠাণ্ডা দিছিলে আজি চ' অলপ চুলিৰ যত্ন লওঁ বুলি আৰু ইয়াতে মই জবা ফুল আৰু তাৰ পাতবোৰ এনেকৈ আপোনালোকে বইল কৰি ল'ব অলপ পানী দি আৰু বহুত বেছি ভাল সঁচাকৈ চুলিৰ বাবে মই এনেকৈ বহুত ইউজ কৰোঁ আৰু বহুত বেছি চুলি সৰাও কমিছে আৰু কিবা কিবিও দিব পাৰে যদি আমলখি সেইবোৰ থাকে আৰু ইয়াতে মই পোৱালিটোক মেগী খুৱাইছোঁ সি নাখায় বোলে চ' মই আৰু নাই কোৱা চ' নিজৰ মুখতে ভৰাই দিলোঁ বিকজ মই বহুত খকুৱা চ' সেইকাৰণে তাৰ পাছত দুপৰীয়া আহাৰত আছিলে ফুলকবি আলু চব্জি আৰু ইয়াতে লগতে আছিলে ফ্ৰাই মটৰ আলু বন্ধাকবি দি আৰু বহুত দিনৰ মূৰত মানে এনেকৈ খাই চ' ভালেই লাগে খাই আৰু তাৰপাছত ৰেডি হৈ আমি ওলাই গ'লোঁ মই মা আৰু আণ্টি এজনী মানে আমাৰ ভাগৱত গীতা পাঠ শুনিবলৈ কাৰণে আৰু ইয়াতে চাব পাইছে না মানে দুপৰীয়া একাল হৈছিলে মানুহ বহুত বেছি মানুহ আহিছিলে সঁচাকৈ ইমান বেছি ভাল লাগে আৰু মনটো একদমেই শান্তি লাগে আৰু বহুত কিবা কিবি হৈছিলে মানে এনেকৈ কৃষ্ণ বনিছিলে মই ইমান চাব নাই পৰা কাৰণ টিউশ্যন আছিলে যিহেতু আৰু ইমানেই বেছি ফূৰ্তি কৰিছে চাব পাৰিছে সকলোৱে ডান্স কৰিছে আৰু তাৰপাছত মই আহি গ'লোঁ ঘৰলৈ আৰু ইয়াতে টিউশ্যন পোৱালিবোৰকো পঢ়ালোঁ আৰু আমাৰ টিকলিটো আমাৰ মানে মেকুৰীটোক শান্তি নিদিয়ে গাইজ ইমানে উৎপাতীয়া ন চ' আজিলৈ ইমানে আকৌ লগ পাম আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে চাই চ' জনাই দিব চ' বাই বাই